একদম কাম কৰা মানুহৰ সেই কেঁচাতে চোফাতহে বহি থাকে আয়ৈছা এইটো হেৱালি সেই কেঁচাটো নহয় জানো হৈ আমি হ'লে এনেকৈ কাম কৰা মানুহৰ ল'ৰা ছোৱালীয়ে কেনেকৈ চোফাত বহিব নিদিওঁ দেই পদুমি ক'ৰপৰা আহিলি হয় এই কিবা খুজিবলৈ আহিলি চাগে কি খুজিবলৈ আহিলি আজি আয়ৈছা আইতা সদায় আপোনালোকৰ ঘৰত কিবা খুজিবলৈহে আহোঁ নেকি আৰু মই পাই এনেকুৱা যে কথাবোৰ কয় আপুনিও দেই আজি একো খুজিবলৈ অহা নাই এনেই বোলো খবৰ এটা লৈ আহোঁগৈ পাক এটা মাৰি আহোঁগৈ বুলিহে আহিলোঁ হয় নি আজিতো কি মন গ'ল আকৌ পিছে আপোনালোকেও কিন্তু বেলেগ আজাদি দিছে আকৌ দেই কাম কৰা মানুহৰ কেঁচুৱা একদম চোফাতহে বহি থাকে আৰু কোন ই ধন ই কাম কৰা ল'ৰা ছোৱালী বুলি তেনেকৈ নকবি পাই আমি এতিয়া খুব মৰম কৰোঁ তাক আমাৰ ঘৰত হেৰি সৰু বুলিবলৈ ইয়ে আছে এতিয়া আমাৰ নাতিজনী ল'ৰা ছোৱালী হোৱাই নাই চেলেনাৰ কথা কৈছোঁ আমি ইয়াক বহুত মৰম কৰোঁ তেনেকৈ নকবি পাই পিছত গম পাব ৰ'ব এতিয়া সেই মূৰত তুলি লৈছে নহয় ডাঙৰ হ'লে উভতি ধৰিব বোলো কব সৰু কেঁচুৱাটো সেই চোফাখনত বহি থকাৰ কাৰণে এটা বৰ জ্বলিলি ন তই ভাল আৰু দেই সঁচাকৈ এই এইবোৰকে চাবলৈ আহিলি চাগে কোনে কি দিছে কোনে কি নাই কৰা ঘৰৰ ভিতৰত বৰ লগনীয়া স্বভাৱ এটা আছে নহয় তোৰ ইয়াৰ পৰা গৈ পেলাই কাৰোবাৰ ঘৰত গৈ বিয়নী মেল পাতিবিগৈ একদম কথা লগাবিগৈ আৰু একদম ডাইৰেক্ট আপুনি এনেকুৱাবোৰ কথা কৈ দিলে যে খঙে উঠি আহে আকৌ মই কি লগোৱা দেখিলে কি কথা লগোৱা দেখিলে আপুনি হয় তোৰ কথা চবেই জানে তোৰ কথাটোত লগাই ফুৰা ঘৰততো ভৰি নীতিকি ইঘৰলৈ যাবি সিঘৰলৈ যাবি ইঘৰ বনাই সিঘৰত গাবি সিঘৰ বনাই সিঘৰত গাবি তোৰ চৰিত্ৰটোৰ কথা জনা আছে আমি আৰু আপুনি যেন একদম বেছি কয় আইতা আকৌ দেই আপুনি ইমান মুখে মুখে কথা কয় মই ভালৰ কাৰণেহে আহিছিলোঁ আৰু এনেকৈ কাম কৰা মানুহক সেই চোফাত বহা প্ৰথম আপোনাৰ ঘৰতে দেখিলোঁ আৰু বেলেগৰ ঘৰত নাই দেখা দেই এইবিলাক তাৰপিছতে চোফাখনত বহিলেতো ইমান জ্বলিলেনে আমি নিজৰ ঘৰতে বহুৱাইছোঁ তোৰ ঘৰ চোফাত বহুৱাগৈ নাই নহয় এইবোৰ কথা অদৰকাৰী কথাবোৰ ক'বলৈ আহি থাকিবি দেই ইয়াত হ'ব দিয়ক যাওঁগৈ বেলেগ বেছি কয় আকৌ চাগে আপুনি একদম বহুত বেছি কয় আকৌ ইমান বেছি কৰিব নাপায় মানুহে আজিকালি দেশ কালগতি দেখাহে নাই আপুনি পিছত গম পাব ৰ'ব ভালেই হৈছে কওক আৰু কওক পিছত যদি কিবা এটা হয় নহয় আমি বৰ ভাল পাম আকৌ তই আমাৰ কথা চিন্তা কৰিব নালাগে দে তই ইমান ভাল ভবা হ'লে ভালে আছিলে ওচৰ চুবুৰীয়া কথা সদায় সেই বেয়াতকৈ অহিত চিন্তা কৰি থাকোঁ এতিয়া কথা ক'বলৈ আহিলি শেৱালিয়ে গোটেই ঘৰৰ ভিতৰে গোটেই চব কাম কৰে বুলি গম পালি নহয় এতিয়া তহঁতৰ চকুত জ্বলি আছে পূৰা আমাৰ ঘৰত এতিয়া কিমান ভাল তাই চব কৰি থাকে সেইবোৰকে দেখি তহঁতৰ হিংসা লাগিছে ওৱাইছা কেনেকুৱা কথাবোৰ কৈছা একো জ্বলা নাই মই হ'লে যাওঁ দেই চাহ চাহ খাই যায় গৰু গাখীৰ চাহ নাখাওঁ আপুনিয়ে খাওক নিজে নিজে বেলেগ সাংঘাতিক দেই কেঁচা ল'ৰাটোৰ লগতো যুঁজিবলৈ আনে চোফাখনত যেনিবা বহিলে কিটো হ'ব বাৰু ব্যৱসায়ীটোৰ লগত যুঁজিছে চাচোন বা আইতাই যে ৰাস্তাত গৰু গোবৰ বিচাৰিবলৈ কৈছিলে এইখন দেখোন টাউনখনত গৰু গোবৰ পাবলৈকে নাই পিছফালৰ বোলে মজিয়াখন কেঁচা পাকঘৰ দখবলৈ মচি দিবি লৈ আগে যা গৰু গোবৰ বিচাৰিয়ে পোৱা নাই পাই এইজনী আমাৰ ছ'চাইটিত কোন সোমালেহি আকৌ হেৰা ক'ত গৈ আছ ক'ৰ মানুহ তাই আমাৰ ছ'চাইটিত প্ৰথম দেখিছোঁ দেখোন বাইদেউ মোৰ নাম শেৱালি মই বেছি দিন হোৱা নাই এই আইতাহঁতৰ ঘৰত থাকিবলৈ আহিছোঁ চেলেনা যে বোৱাৰীগৰাকীৰ নাম চেলেনা বাইদেউ যে তাত থাকিছোঁ মই আচ্ছা তাত কি কাম কৰিবলৈ আহিছ নেকি আৰু এনেকৈ যে ঘূৰি ফুৰিছ কি বিচাৰি ফুৰিছ হয় মানুহে দেখিলে যে কিবা চুৰ কৰিবলৈ আহিছ বুলিহে ভাবিব আকৌ নাই বাইদেউ মই তেনেকুৱা নহয় মই চুৰ কৰিবলৈ অহা নাই বাইদেউ মই গৰু গোবৰ বিচাৰি আহিছোঁ ফ্লেটৰ পিছফালৰডোখৰ কেঁচা সেইডোখৰ মুচিবলৈ কৈছে আইতাই ইছ ৰাম ইয়াতনো গৰু গোবৰ পাবিনে বাৰু জমনি আৰু দেই আৰু ইমান কম যে চুলিবোৰতো কি হৈছে হয় এই বাইদেউ নক'ব আৰু টেনশ্যনতে মোৰ গোটেই চুলি সৰিলে বৰ দুখ জীৱনত সেইখিনিতে আগতে চব্জি বিকিছিলোঁ এই ফাৰ্লংটো গৈ পেলাই সেই তিনিআলিটোত বহিছিলোঁ চব্জি বিকিবলৈ আইতাই দেখি মোক লৈ আহিলে তাকে মোৰ দেখা লাগিছে ক'ৰবাত মই ভাবিছোঁ ক'ত দেখিছোঁ এতিয়া মনত পৰিছে বাইদেউ মই আপোনাক চিনি পাইছোঁ নহয় দুদিনমান আপুনি মোৰ পৰা পাচলি কিনিছিলে মোৰ এতিয়া মনত পৰিছে আপোনাৰ ঘৰ ইয়াতেনে বাইদেউ মোৰ ঘৰ ইয়াতে আৰু ক'ত হ'ব আৰু ইয়াতে ফ্লেটত থাকোঁ আমাৰ ছ'চাইটি হয় এখন এনেকৈ লেতেৰা পেতেৰাকৈ ইয়াত ওলাই নুফুৰিবি বৰ বেয়া দেখাই নহয় ইমান দেৰি হ'লে অহা নাই যে এটা মই গোবৰ বিচাৰিয়ে পোৱা নাই এই বাইদেউজনীকহে লগ পালোঁ বাইদেউজনীৰ লগত কথা পাতি আছোঁ এই আচলজনী আইতা কি ক'লে আপুনি মোৰ কথা কি ক'লে একো কোৱা নাই তোমাক দেখিলে সেই কাউৰীজনীলৈ মনত পৰে মোক কি নাজানো পাই কি কথা ক'বলৈ আহিছে আপুনি মোক দেখিলে কাউৰীলৈ কেনে মনত পৰিব আকৌ মই কিবা ক'লি নেকি কিবা কাউৰী নিচিনা মইতো বগা হয় ন চেহেৰাটো একে নহ'ল কি হ'ল মাতটো একদম একে আৰু হ'ব দিয়ক নিজৰ মাতটো এনে ভাল আপোনাৰ মোৰতো ভালেই তোমাৰটোহে বৰ সেই পেৰা থকা যে মই একদম কাউৰীজনীৰ নিচিনাই শুনো আৰু মানুহক ইমান তিতা কথা ক'ব পৰা নহয় তুমি চাগে শেৱালি কিমান তিতা কথা ক'লা এতিয়া ঠিক নাই মই অহা আগে
মই একো কোৱা নাই, মই কৈছোঁ আৰু আমাৰ ছ'চাইটি এটা বোলো হেৰি আছে, সন্মান আছে, এনেকৈ বোলো লেতেৰা পেতেৰাকৈ ওলাই ফুৰিলে কিডাল হ'ব আৰু। থোৱা তোমাৰ নিচিনাকৈ আকৌ আমাৰ সময় নাই নহয় মেকআপ চেকআপ মাৰি ঘৰতে বহি থাকিবলৈ। আমাৰ ঘৰত ধেৰ কাম থাকে বুজিছা নাই। তোমাৰ আৰু কাম নাই বন নাই আৰু এইবোৰ ধুনীয়া ধুনীয়াকৈ পাটৰ মেখেলা হেৰি মেখেলা পিন্ধি ঘূৰি ফুৰা আকৌ। তোমাৰ লগত মিলাব নোৱাৰো নহয় আমি বুজিছা নাই। এতিয়া আপুনি এই কাম মানুহজনীৰ কাৰণে মোক আজি অকণমান কৈছে হয় নে নহয়? আপুনি কি বুলি ভাবিছে আপুনি মোক থাৰ্ড ক্লাছ পাইছিলে নেকি? এইজনী কাম মানুহ বুলি কৈ নাথাকিবা দেই। আমাৰ ঘৰৰ মানুহ বুলিয়ে ভাবোঁ আমি। তোমাৰ নিচিনা নহয় নহয় কাম মানুহক অত্যাচাৰ কৰা। আমি আমাৰ ঘৰত সকলো মানুহকে সমান ভাবোঁ। মানুহে মানুহৰ বাবে আমি ঘৰৰ মানুহৰ নিচিনাকৈ ৰাখোঁ ইহঁতক। কথা নক'বা দেই। কি কথা ক'বলৈ আহিছে আপুনি? মই কাক অত্যাচাৰ কৰিলোঁ? থোৱা চব জানো বুজিছা নাই। তোমাৰ ঘৰৰ পৰা যে কেইজনী কাম কৰা চলি পলালে, কেইজনী অত্যাচাৰ থাকিব নোৱাৰি ঘৰলৈ ঘূৰি গ'ল চব জানো। মোক এতিয়া এক্টিং কৰি নেদেখাবা দেই। বেছি এতিয়া হেৰি বগলী ভোকত ল'ব নালাগে বুজিছা নাই। নিজৰ সেই কাম কৰাগে যোৱা। এবাৰ হেৰি মই যাওঁ দেই, কাম কেইটামান আছে ঘৰত। কিনো কাম আছে, ৰিলচ বনাবলৈ যায় চাগে, ৰিলচ নে ফিল্চ।